আমাৰ ৰাভাকাঠনি গাঁও ইয়াত বানপানী প্ৰায় হৈয়ে থাকে, বহুত দিগদাৰ কৰি থাকে পানী। আমাৰ এখন চিলাই নদী। কি হৈছে এতিয়া আমাৰ এই যোৱা দুদিনমানৰ আগত এটা পানী হৈ গ'ল, বহুত ডাঙৰ পানী, ডাঙৰ বুলিয়ে ক'ব লাগিব। গোটেই আহি জাবৰ আহি আমাৰ এই পকা দলংখন ৩-৪খন গাঁও আমাৰ ইয়াত অহা যোৱা আপ ডাউন হৈ থাকে। এতিয়া অসুবিধা হৈছে, বহুত অসুবিধা। জাবৰ আহি গোটেই লাগি ধৰি একদম এৰুৱাব নোৱাৰা হ'ল। প্ৰায় মানুহ বহুত লাগিলে, হেৰি কৰিলে, এৰুৱাব নোৱাৰাত সম্ভৱ তলত খান্দি দিলে চাগে, ওপৰত যেতিয়া জাবৰ ধৰিলে তলত খান্দি দিয়াৰ ক্ষেত্ৰত দলংখন আমাৰ বহি গ'ল। মানে এতিয়া আমাৰ একেবাৰে মাজতে বহি গ'ল। এতিয়া অহা যোৱা কৰিবলৈ অসুবিধা, গৰু ম'হ নিবলৈ অসুবিধা। প্ৰায় পথাৰৰ ইয়াত গৰু ম'হ আপ ডাউন হয়, ট্ৰেক্টৰ আপ ডাউন কৰিবলগীয়া হয়। গাঁওখন আমাৰ ৰাস্তা কিনাৰত, পথাৰ হ'ল পিছ চাইডে। এই দলংখন নহ'লে মানে আমাৰ একেবাৰে অসুবিধা, মানে কোনো পধ্যেই একদম হেৰি কৰিব নোৱাৰা। এতিয়া তাকে আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ, কাৰণ যাতে আমাৰ অতি সোনকালে আমাৰ এই দলংখন চাই চিতি কিবা এটা কৰি দিয়ে। নহ'লেতো আমাৰ এতিয়া এই খেতি ছিজনত খেতি বাতি কৰিবলৈ কাৰণে আমাৰ বহুত অসুবিধাই হয়। খেতি ছিজনটোৱে পাৰ হৈ যায়, তেতিয়া আমি কি কৰিম? তাৰপিছততো আমাৰ বনায়ো লাভ নাই। পাৰিলে মানে যিমান পাৰে অকণমান সোনকালে কৰি দিলে ভাল আছিলে। সঁচাকৈ ইয়াৰ পৰা অহা যোৱা কৰিবলৈ বহুত অসুবিধা। কিয়কলে ইয়াত আমাৰ ME স্কুল, হাই স্কুল, LP স্কুল, অংগনবাড়ী যোৱা ল'ৰা ছোৱালী প্ৰায় বহুত আছে। আজি এই দলং ভাঙাৰ কাৰণে ল'ৰা ছোৱালী অহা যোৱা কৰিলে বহুত বিপদ হৈছে। আৰু এনেকুৱা দলংটো হৈছে মানে ল'ৰা ছোৱালীক মানে পঠাবলৈ ভয় লাগিছে। তাৰ কাৰণে আমি ভাবিছোঁ, যদি চৰকাৰৰ ফালৰ পৰা যদি আমাক কিবা অনুদান দিয়ে, তেতিয়া আমি মানে বহুত সুখী হ'লহেঁতেন। আজি চৰকাৰ যদি আমাক নাচায়, তেতিয়াহ'লে আমাৰ মানে ল'ৰা ছোৱালী মানে কি হ'ব, এতিয়া শিক্ষাত একেবাৰে আমাৰ পিছপৰা বহুত ভিতৰীয়া জেগা। আজি ল'ৰা ছোৱালী যদি স্কুললৈ নাযায়, তেতিয়াহ'লে এদিন অন্ধকাৰত পৰিব। আজিকালি পৰীক্ষা হৈ আছে, সেইকাৰণে ল'ৰা ছোৱালীক যিমান পাৰে আমি আগুৱাব চেষ্টা কৰিছোঁ। লেকিন আমি এইকাৰণে চৰকাৰক আহ্বান কৰিছোঁ, যাতে অতি সোনকালে আমাক যদি ইয়াত অহা যোৱা কৰিবলৈ কিবা এটা যাতায়াতৰ ব্যৱস্থা যাতে কৰি দিয়ে, তাকে আমি অনুৰোধ জনাইছোঁ। আৰু আমি জোনাই MLA আমাৰ ভুৱন ছাৰকে এইটো আমি আহ্বান কৰিছোঁ, আমাক যাতে এইখন দলং যাতে অতি সোনকালে এটা পকাৰ দলং যাতে দিয়ে, মই মানে চৰকাৰৰ আহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।